মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি ক্লাছ 4 ইংলিছৰ লেসন নম্বৰ 1 When the forest got friendly নামৰ পাঠটিৰ এক্টিভিটি 18 ৰ পৰা কৰিম। তোমালোকে মনোযোগেৰে চাই যাবা। এতিয়া চোৱা 18a Read the paragraph given below। এই প্যাৰাগ্ৰাফটো আমি পঢ়িব লাগিব। It is a summer morning। এটো এটা গ্ৰীষ্মকালীন ৰাতিপুৱা। A beautiful pink rose is blooming by a fountain। এটা ফুহুৰাৰ কাষত এজোপা ধুনীয়া গোলাপ ফুল ফুলি আছে। A red poppy is seen in a barley field। এটা ৰঙা পপি ফুল জবৰ পথাৰত দেখা গৈছে। The blue sky looks beautiful with floating clouds। নীলা আকাশখন ভাহি থকা ডাৱৰে ধুনীয়া দেখাইছে। A white swan is swimming in a lake nearby। ওচৰৰে বিলখনত এটা বগা ৰাজহাঁহ সাঁতুৰি আছে। There is green grass all around with small flowers in between। চাৰিওফালে সেউজীয়া ঘাঁহ আৰু মাজত সৰু সৰু ফুল আছে। Some oranges and ripe yellow pears are hanging from the trees। কিছুমান কমলা আৰু পকা হালধীয়া নাচপতি গছত ওলমি আছে। এতিয়া চোৱা 18b Now let's frame a question for each answers। এতিয়া চোৱা আমাক ইয়াত উত্তৰ দিয়া আছে হয়নে? এতিয়া এই উত্তৰৰ বাবে আমি প্ৰশ্ন খুধিব লাগিব। আৰু সেই প্ৰশ্নৰ আৰম্ভণি আমি ইয়াত দিয়া এই শব্দবোৰৰ পৰা কৰিব লাগিব। এতিয়া চোৱা এনসাৰ দিয়া আছে The color of the swan is white। স্ৱানৰ কালাৰটো কেনেকুৱা? বগা হয়নে? এতিয়া আমি প্ৰশ্ন খুধিব লাগিব স্ৱানৰ কালাৰটো কেনেকুৱা বুলি। গতিকে আমি কম What is the color of the swan? তাৰ পিছত চোৱা নাম্বাৰ 2 এনসাৰ দিয়া আছে The red poppy is seen in the barley field। ৰঙা পপিটোক বাৰ্লি ফিল্ডত দেখা গৈছে হয়নে? এতিয়া আমি খুদিব লাগিব ৰঙা পপিটোক ক'ত দেখা গৈছে। গতিকে আমি এই where শব্দটো ইউজ কৰিম আৰু লিখিম Where is the red poppy seen? এতিয়া চোৱা নাম্বাৰ 3 answer The summer season is described here। ইয়াত সামাৰ সিজনৰ মানে গ্ৰীষ্মকালৰ বৰ্ণনা কৰা হৈছে হয়নে? এতিয়া আমি প্ৰশ্ন কৰিব লাগিব ইয়াত কোনটো সিজনৰ বৰ্ণনা কৰা হৈছে। গতিকে আমি which শব্দটো ব্যৱহাৰ কৰি প্ৰশ্ন খুদিম Which season is described here? ইয়াত কোনটো সিজনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। গতিকে এটো তোমালোকে কৰি লবা। এতিয়া চোৱা 19a Look at the words on the board। এই বৰ্ডত থকা শব্দবোৰলৈ চোৱা। Pair the correct opposite words and write them down। আৰু ইয়াত থকা এই শব্দবোৰক আমি এইবোৰৰ বিপৰীত শব্দৰ লগত মিলাব লাগিব। One is done for you। এটা তোমালোকৰ বাবে কৰি দিয়া হৈছে। এতিয়া চোৱা এটো dry মানে শুকান হয়নে? এতিয়া আমাক শুকানৰ opposite word wet লাগিব হয়নে? এটো wet এই দুটা মিলিছে হয়নে? ইয়াৰ বিপৰীত শব্দ এটো। চোৱা dry wet। তাৰ পিছত আমি লিখিম short হয়নে? এতিয়া shortৰ opposite শব্দ কি জানানে? short মানে ছুটি, long মানে দীঘল। আমি ইয়াত short লিখিম, ইয়াত long লিখিম। এটো চোৱা এটো light মানে পোহৰ হয়নে? পোহৰৰ বিপৰীত শব্দ হ'ব dark। গতিকে আমি ইয়াত light লিখিম, ইয়াত dark লিখিম। তাৰ পিছত চোৱা এটো small মানে সৰু। smallৰ opposite বিপৰীত কি হ'ব? small সৰু বিপৰীত হ'ব ডাঙৰ হয়নে? গতিকে এটো big হ'ব। আমি ইয়াত small big বুলি লিখিম। এতিয়া চোৱা float মানে ভাহি থকা আৰু sink মানে ডুবি যোৱা। ভাহি থকাৰ বিপৰীত শব্দ হ'ব ডুবি যোৱা হয়নে? গতিকে আমি ইয়াত float আৰু sink লিখিম। এতিয়া চোৱা ডাল মানে হৈছে অনুজ্জ্বল। অনুজ্জ্বল শব্দটোৰ opposite word হ'ব bright। ডাল bright মানে উজ্জ্বল। তাৰ পিছত চোৱা cold মানে ঠাণ্ডা হয়নে?
ঠাণ্ডাৰ বিপৰীত হ'ব hot মানে গৰম তোমালোকে এইবোৰ এফালে ধুনিয়াকে লিখি লবা এতিয়া চোৱা 19b now fill in the blanks with the correct pair of opposite words এতিয়া আমি কি কৰিব লাগিব এই খালি ঠাইবোৰ আমি বিপৰীত শব্দৰ জোৰাৰে ভৰিব লাগিব এতিয়া চোৱা নাম্বাৰ 1 an elephant is আমি ইয়াত লিখিম big but a mouse is small হাতী এটা ডাঙৰ কিন্তু নিগনি এটা সৰু হয়নে তাৰ পিছত চোৱা tea is hot and ice cream is cold চাহ গৰম আৰু আইসক্ৰীম ঠাণ্ডা নাম্বাৰ 3 a cow has a long tail গৰুৰ এটা দীঘল নেজ আছে a pig has a short tail কিন্তু গাহৰিৰ এটা চুটি নেজ আছে হয়নে গতিকে আমি ইয়াত short লিখিম নাম্বাৰ 4 the room was filled with light during the day but it became dark at night এতিয়া চোৱা activity 20a let's expand the poem what is pink by adding more colors and objects you can take help of the clues given in boxes a b and c one is done for you এতিয়া চোৱা আমি এই what is pink নামৰ কবিতাটো আৰু কালাৰবোৰ ব্যৱহাৰ কৰি বহল কৰিব লাগিব ইয়াত আমি আৰু কালাৰ আৰু বস্তুবোৰ ব্যৱহাৰ কৰিব পাৰো হয়নে তাৰ বাবে আমাক ইয়াত সহায় দিয়া হৈছে চোৱা এটো a b আৰু c এই বক্স তিনিটাত আমাক শব্দবোৰ দিয়া হৈছে এইবোৰ ইউজ কৰি আমি কবিতাটো এতিয়া বহল কৰিম ইয়াত চোৱা উদাহৰণ এটা দিয়া হৈছে আমাক what is gray a gray শব্দটো লৈ what is gray তাৰ পিছত ইয়াৰ পৰা লোৱা হৈছে an elephant is gray তাৰ পিছত চোৱা ইয়াৰ পৰা লোৱা হৈছে এটো roaming free in a playful way তাৰ পিছত চোৱা আমি এতিয়া এই black শব্দটো লম তাৰ পিছত লিখিম what is black তাৰ পিছত আমি এই ফালৰ পৰা লম the night sky is black তাৰ পিছত আমি ইয়াত লিখিম twinkling stars in a peck আমি ইয়াত লিখিম twinkling stars in a peck তাৰ পিছত চোৱা আমি আকৌ এই yellow শব্দটো লম what is yellow তাৰ পিছত আমি এই ফালৰ পৰা লম to daffodils are yellow তাৰ পিছত আমি এটো smiling bright like a happy fellow এই বাক্যটো লম হয়নে আমি ইয়াত লিখিছো তাৰ পিছত চোৱা আমি এই silver শব্দটো লৈছো তাৰ পিছত চোৱা আমি এই silver শব্দটো লৈছো তাৰ পিছত what is silver আমি লিখিম stars are silver তাৰ পিছত চোৱা twinkling brightly by a quiet river তাৰপিছত আমি ইয়াত লিখিছো চোৱা twinkling brightly by a quiet river এতিয়া চোৱা 20b now look at the picture and write 3 sentences এতিয়া এই ছবিটো চাই ইয়াৰ বিষয়ে তিনিটা বাক্য লিখিব লাগিব you can begin the sentences using there is an তোমালোকে এই there is an শব্দটো ব্যৱহাৰ কৰি বাক্যৰ আৰম্ভণি কৰিব পাৰিবা এতিয়া চোৱা আমি লিখিছো there is an elephant named Nandu he is very cute he has a long trunk মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি ভিডিঅ'ত ইমানেই আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি বাকি ৰৈ যোৱা লেসনসমূহ আলোচনা কৰিম তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা আজিলৈ ধন্যবাদ